ওয়েলকাম টু স্কৰডেমিৰ অন্য এটা ক্লাছলৈ মই লিনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইকেইটা দিন আমি সিটেট ৰিলেটেড টপিকসমূহ ডিছকাছ কৰি আছোঁ আপোনালোকে গম পাইছে লগতে আমি প্ৰিভিয়াছ ইয়েৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমানো ডিছকাছ কৰি আছোঁ চ' আজিও আমি এটা টপিক লৈ আহিছোঁ খুব বেছি ইম্পৰ্টেণ্ট সিটেটৰ বাবে বা জিটিৰ কাৰণেও খুব ইম্পৰ্টেণ্ট লগতে আমি কেইটামান কি ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনালোকে থাম্বনেইলটো দেখি হয়তো গম পাইছে যে আজি কিহৰ বিষয়ে আমি ডিছকাছ কৰিম খুব বেছি ইম্পৰ্টেণ্ট আৰু সেইটো হৈছে লেভ ভাইগস্কিৰ যোনটো থিয়ৰী তেওঁ আগবঢ়াই থৈ গৈছিলে এডুকেশ্যনৰ সাইকোলজিকেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা লাৰ্ণিঙৰ ক্ষেত্ৰত যি তেওঁ থিয়ৰী আগবঢ়াই থৈ গৈছে সেইটো বিষয়ে আমি ডিছকাছ কৰিম ঠিক আছে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে লগতে আপোনালোকে এপ্লিকেশ্যনবিলাক কৰিলে নে নাই আৰু আমি যিসমূহ ক্লাছ লৈ আহিছোঁ বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাছ কৰি আছোঁ সেইসমূহ আপোনালোকক হেল্পফুল হৈছে নে নাই আপোনালোকে যদি নিজৰ মতবিলাক ৰাখে তেতিয়া আমাৰ আৰু অলপমান সহায় হয় কেনেধৰণৰ টপিক লৈ আহিম সেইবিলাকো আপোনালোকে জনাব পাৰে ঠিক আছে তো ক্লাছটো আৰম্ভ কৰোঁ আজি সো ফাৰ্ষ্টতে আমি চাই ল'ম যে ভাইগস্কি কোন আছিলে ভাইগস্কিয়ে কিহৰ ওপৰত গুৰুত্ব দিছিলে সেই বিষয়ে আমি জানিম ঠিক আছে সো ফাৰ্ষ্টতে যে লেভ ভাইগস্কিয়ে কিহৰ ওপৰত এটা থিয়ৰী কৰিছিলে তেওঁ কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত কৰিছিলে আৰু কিহৰ ওপৰত গুৰুত্ব দিছিলে তেওঁ ছ'চিঅ' কালচাৰ অৰ্থাৎ ছ'চাইটি আৰু কালচাৰৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিলে ঠিক আছে সো আমি চাম যে ছ'চাইটি আৰু কালচাৰে লাৰ্ণিঙত এজন শিশুক কিদৰে সহায় কৰে প্ৰথম আৰম্ভণিৰ পৰা জীৱনৰ আৰম্ভণিৰ পৰা ছ'চাইটিৰ লগত তেওঁলোক কথা বতৰা ইণ্টাৰেকশ্যন কৰি বা তেওঁৰ লগত থাকি সেই পৰিৱেশত তেওঁলোক ডাঙৰ দীঘল হয় তেওঁলোকে বিভিন্ন কথা শিকে হয়নে তো ছ'চাইটি আৰু কালচাৰ এইবিলাকে খুব বেছি এজন শিশুৰ ডেভেলপমেণ্টত লাৰ্ণিঙত গুৰুত্ব প্ৰদান কৰে বুলি কৈছে তেওঁ ইনফ্লুৱেঞ্চ হয় বুলি কৈছে ঠিক আছে তেওঁ কি আছিলে লেভ ভাইগস্কি আছিলে এজন ৰাছিয়ান সাইকোলজিষ্ট কোন আছিলে তেওঁ এজন সাইকোলজিষ্ট ৰাছিয়ান মনোবিজ্ঞানী আছিলে তেওঁ আৰু তেওঁ কিহৰ ওপৰত কৰিছিলে তেওঁ ছ'চিয়েল কনষ্ট্ৰাক্টিভিষ্ট আছিলে ছ'চাইটিৰ ক্ষেত্ৰত ছ'চিয়েল নেচাৰৰ ক্ষেত্ৰত লাৰ্ণিঙৰ ক্ষেত্ৰত তেওঁ ছ'চাইটিখনক খুব বেছি ইম্পৰ্টেণ্ট দিছিল কৈছিল যে শিশুৱে কিদৰে শিকে ছ'চাইটি এখনৰ লগত সমাজ এখনৰ লগত ইণ্টাৰেকশ্যন কৰি শিকে বুলি কৈছিলে অ'কে তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছিল ছ'চিঅ' কালচাৰেল আসপেক্টছ যোনটো ছ'চিঅ' কালচাৰেল ছ'চাইটিৰ কথাই হওক বা কালচাৰৰ কথাই এজন শিশুৰ চাৰিকাষত চলি থকা সংস্কৃতি বা তেওঁৰ বেকগ্ৰাউণ্ডত যোনখিনি সংস্কৃতি বা কালচাৰ আছে সেইখিনি এজন শিশুৰ বিকাশত সহায় কৰে বুলি কৈছিলে আৰু মানে শিশুবিলাকে কিদৰে শিকে বুলি কৈছিলে এই ছ'চাইটিখনত বাস কৰি বিভিন্ন সামাজিক ক্ৰিয়াৰ লগত ইণ্টাৰেকশ্যন কৰি তেওঁ শিকে বুলি কৈছিলে ঠিক আছে এইখিনি বুজি পাইছে সো ফাৰ্ষ্টতে ইন্ট্ৰডাকশ্যন পাৰ্টটো চাওঁ কি হয় কেনেদৰে তেওঁ কোন আছিল ডিটেইলছত এবাৰ চাওঁ ঠিক আছে তেওঁ লেভ ভাইগস্কি কিমান চনত জন্ম হৈছিল 1896 আৰু তেওঁ মৃত্যু ঘটিছিলে 1934 okay was a Russian psychologist who emphasized the importance of social interaction and culture in children's cognitive development okay according to him learning occurs through interaction with more knowledgeable people such as parents teachers and peers কি বুলি কৈছে লেভ ভাইগস্কি এজন ৰাছিয়ান মনোবিজ্ঞানী আছিলে তেওঁ শিশুৰ জ্ঞানীয় বিকাশ বা সংজ্ঞাতাত্মক বিকাশত সমাজ সংস্কৃতি আৰু ভাষাৰ গুৰুত্বৰ ওপৰত বিশেষ জোৰ দিছিল তেওঁৰ মতে কি বুলি কৈছে যে শিশুৱে অভিভাৱক শিক্ষক আৰু দক্ষ সহপাঠীৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা শিকে বুলি কৈছে অৰ্থাৎ মিউচুৱেল যোনটো কানেকশ্যন বা পাৰস্পৰিক ইজনে সিজনৰ পৰা যোনটো শিকে তাৰ পৰা লাৰ্ণিংটো ডেভেলপ হয় বুলি কৈছে আৰু তেওঁ কি বুলি কৈছে যে ছ'চিয়েল কালচাৰ আৰু ছ'চিয়েল কালচাৰ আৰু লেংগুৱেজ এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে বুলি কৈছে এজন শিশুৰ ডেভেলপমেণ্টত বা লাৰ্ণিং প্ৰচেছত অ'কে চ' ইয়াতে থিয়ৰিটো অকণমান লগাই দিছোঁ আপোনালোকে চাব পাৰে আৰু তেওঁ কেইটামান কথাত গুৰুত্ব দিছিলে যোনটো হৈছে যে এক্সটাৰ্নেল স্পীচ প্ৰাইভেট স্পীচ আৰু ইনাৰ স্পীচ তো এতিয়া আমি এই ডিটেইলছত যেতিয়া চাম নেক্সট শ্লাইডকেইটাত আমি এই বিষয়ে ডিছকাছ কৰিম ঠিক আছে তেওঁ কিহৰ কথা কৈছিল কালচাৰৰ কথা কৈছিল লেংগুৱেজৰ কথা কৈছিল আৰু ছ'চাইটিৰ কথা কৈছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত অ'কে চ' ইয়াৰ মেইন কনচেপ্টটো কি হয় যে মুখ্য ধাৰণাসমূহ লেভ ভাইগস্কিৰ মেইন যোনটো আসপেক্ট আছিল মেইন যোনখিনি থিয়ৰী আছিল সেইটো কিহৰ ওপৰত বেছ কৰিছিলে ফাৰ্ষ্টৰ পইণ্টটো হৈছে যে ছ'চিয়েল ইণ্টাৰেকশ্যন তেওঁ তিনিটা কথাৰ ওপৰত মেইনলি গুৰুত্ব দিছিলে সেইটো হৈছে যে
Society, S for society, C for culture আৰু L for language. SCL বুলি আমি ক'ব পাৰোঁ এই তিনিটা শব্দৰ ওপৰতে তেওঁ গুৰুত্ব দিছিল যে এজন শিশুৰ যোনটো লাৰ্নিং হয় ডেভেলপমেণ্ট হয় এইকেইটাৰ বেচিছত হয় বুলি কৈছে অ'কে তো ফাৰ্ষ্টৰ পইণ্ট সেইটো হৈছে যে social interaction অৰ্থাৎ সামাজিক পাৰস্পৰিক যোনটো ক্ৰিয়া এজন শিশুৱে সমাজ এখনত আমি জানো যে জন্মৰ লগে লগে আমাৰ যোনটো লাৰ্নিং প্ৰসেস হেতু আৰম্ভ হৈ যায় লাৰ্নিং ইজ আ লাইফ লং প্ৰসেস লগতে ডেভেলপমেন্ট ইজ অলসো এ লাইফ লং প্ৰসেস হয় না যেতিয়া ডেভেলপমেন্ট হয় লগতে লাৰ্নিংটো চলি থাকে আৰু এজন শিশুৱে যেতিয়া জন্ম পায় তাৰ পিছৰ পৰাই তেওঁ লাৰ্নিংটো আৰম্ভ হৈ যায় আৰু প্ৰথম অৱস্থাত যেনেকৈ সমাজ ইয়াত কৈছে যে সোশ্যাল ইন্টাৰেকশন আমি ইয়াত যোনটো সোশ্যাল ওয়ার্ড ইউজ কৰিছে আমি অকল এখন সমাজ বা বাকি ব্যক্তিসকলক নুবুজো আমাৰ ফাৰ্ষ্টতে এজন শিশুৱে কাক লগ পায় এখন ঘৰত তেওঁ নিজৰ মাক দেউতাক থাকিব হয়নে লগত ককা কাইতাক থাকিব পাৰে খুৰাক খুৰীয়েক থাকিব পাৰে পেহা বা বায়েক ভনীয়েক কোনোবা থাকিব পাৰে আমি জানো যে সোসাইটি ফ্যামিলি ইজ এ মিনি ভাৰ্জন অফ সোসাইটি আমি এটা পৰিয়ালক কি বুলি ক'ব পাৰো যে এখন সৰু সমাজ হয়নে তো সোসাইটিৰ পৰা লাৰ্ন কৰে বুলি যে কৈছে এনেকুৱা নহয় যে এজন শিশুৱেনো কোনখন সমাজ বা তেওঁ কোন বেলেগ মানুহৰ লগতো ইন্টাৰেকশন নকৰে প্ৰথম অৱস্থাত কিন্তু তেওঁৰ আশেপাশে যোন থাকে মাক দেউতাক থাকিব পাৰে ককা আইতাক থাকিব পাৰে মহাক মাহীয়েক যোনো ৰিলেটিভ থাকিব পাৰে বা তেওঁৰ কোনবা ক্লোজ ওৱান হ'ব পাৰে তেওঁলোকৰ লগত যোনটো ইন্টাৰেকশন কৰে তাৰ পৰাই তেওঁ লাৰ্নিংটো আৰম্ভ হয় বুলি কৈছে ঠিক আছে তো কৈছে যে Vygotsky believed that learning first take place through social interaction then becomes part of the child individual thinking অৰ্থাৎ Vygotsky মতে শিক্ষণ প্ৰথমে কোৰ পৰা হয় বুলি কৈছে সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা ঘটে তাৰ পিছত শিশুৰ ব্যক্তিগত চিন্তাৰ অংশ হৈ পৰে অৰ্থাৎ যেতিয়া প্ৰথমতে লাৰ্ন কৰে তেওঁ বেলেগৰ পৰা লাৰ্ন কৰে বেলেগক দেখি শুনি বেলেগে যোনটো কয় তাৰ পৰা লাৰ্ন কৰে যেনেকে কথা ক'বলৈ আৰম্ভ কৰোতে কোনোবা আহিলে হেল্ল বুলি ক'ব বা নমস্কাৰ বুলি ক'ব যিয়ে ক'ব সেইটো নিজৰ ফ্যামিলিত যেতিয়া থাকিব তেওঁ যেতিয়া অকনমান শিশু এজনে কথা ক'ব পৰা হ'ব তেতিয়া কি হ'ব কোনোবা এজন আলহী আহিলে তেওঁ কিবা এটা গিফট দিলে থ্যাংক ইউ ক'বলৈ শিকাব মাক দেউতাকে তো এটা সোশ্যাল ইন্টাৰেকশন হ'ল তেওঁ সোসাইটি এখনত কেনেকৈ বিহেভ কৰিব লাগে সেইটো শিকিবলৈ আৰম্ভ কৰিলে একদম শিশু অৱস্থাৰ পৰাই বা নিজৰ যদি কোনোবা আছে সিবলিংস আছে সৰু ভাইক ভনীয়েক আছে তেওঁলোকৰ লগত ডাঙৰ ককাইক ভাইক আছে তেওঁলোকৰ লগত খেলা ধূলা কৰিলে একেলগে মিলি খেলিব লাগে কৰ্পোৰেটিভ কিবা এটা মানে থাকিব লাগে যে কৰ্পোৰেটিভলি তেওঁলোকে কামটো কৰিব লাগে সেইটো বুজি পায় তো ইয়াৰ দ্বাৰা কি হয় তেওঁলোকে যে এখন সোসাইটিত তেওঁলোকে কেনেদৰে মিলি থাকিব তাৰ পৰা আৰম্ভণি শিকনৰ আৰম্ভণি হৈ যায় পিছলে যেতিয়া তেওঁ ডাঙৰ হয় এখন বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে তাত আকৌ নিজৰ বিভিন্ন লগৰ সমনীয়া লগ পাব শিক্ষক লগ পাব তাৰ পিছত লাহে লাহে তেওঁ কি হ'ব নিজৰ সমনীয়াৰ লগত কিদৰে পঢ়িব লিখিব খেলিব শিক্ষকে যদি কয় এখন স্কুলত কিদৰে ডিসিপ্লিন মেইনটেইন কৰিব সেইবিলাক কথা আৰ্ণ কৰে হয়নে তো ইয়াৰ দ্বাৰা কি হয় যোনটো সোশ্যাল ইন্টাৰেকশন বুলি কৈছে তাৰ দ্বাৰা এজন শিশুৱে প্ৰথম শিক্ষণ আৰম্ভ কৰে বুলি কৈছে ঠিক আছে নেক্সট পইণ্ট হৈছে যে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট তেওঁ কিহৰ কথা কৈছিলে এইটো খুব বেছি ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ পৰা এক্সামত কোৱেশ্চনছ আহা দেখা যায় যোনটো জেডপিডি বুলি কওঁ আমি যে নিকটতম বিকাশ ক্ষেত্ৰ জেডপিডি মানে কি হৈছে ইয়াত দিছে চাওঁ ফাৰ্ষ্টতে এইটো চাই লওঁ জেডপিডি refers to the gap between what a child can do independently and what he or she can do with guidance okay ইয়াত দিছে জেডপিডি বুলিলে শিশুৱে নিজে কৰিব পৰা কাম আৰু আনৰ সহায়ত কৰিব পৰা কামৰ মাজৰ ব্যৱধানক বুজায় বুলি কৈছে কি বুলি কৈছে যোনটো গ্যাপ থাকে কোনোবা এজন শিশুৱে নিজে যোনটো কাম কৰিব পাৰে তেওঁৰ কিন্তু পটেনশিয়াল আছে বেলেগ তাতকে অকমান ওপৰৰ কাম এটা কৰাৰ ঠিক আছে সেই কামটো কৰিবৰ কাৰণে কাৰ সহায় ল'ব পাৰে এই জেডপিডি যোনটো মানে জোন হয় সেই জোনটোত কোনে সহায় কৰিব তেওঁক মাক দেউতাক বা পেৰেন্টস হ'ব পাৰে বা শিক্ষক হ'ব পাৰে তেওঁৰ পৰা কোনোবা ডাঙৰ এজন ব্যক্তি হ'ব পাৰে তো সেইজনৰ সহায়ত আৰু অকনমান ভালদৰে তেওঁৰ নেক্সট কামটো কৰিব পৰা হৈ যায় যেনেকৈ জাস্ট এক্সাম্পল এটা চালে গম পাই যাব আপোনালোকে এইটো যোনটো দিছে এই যোনটো ইমেজ দিছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ ইয়াত কি দিছে এটা সাৰ্কেল দিছে হয়নে এই ফাৰ্ষ্ট যোনটো ডাৰ্ক ব্লু সাৰ্কেল আপোনালোকে দেখিছে এইটো হৈছে যোনটো জোনত এজন শিশুৱে বা কোনোবা এজন ব্যক্তিয়ে নিজে কৰিব পৰা কাম
কোনোবা বিদ্যালয় এখনত মানে আৰম্ভণিত বা পিছৰ প্ৰাইমেৰী ক্লাছেছতো হ'ব পাৰে যে এজন শিশুৱে কি কৰিব পাৰে নিজৰ কাম সাপোজ মেথছৰ এক্সাম্পল এটা দিওঁ ঠিক আছে মেথছৰ এক্সাম্পল এটা দিওঁ ফাৰ্ষ্টতে তেওঁ এডিশ্যন কৰিব পাৰে যোনবোৰ ছিংগল নম্বৰ এডিশ্যন 3 4 প্লাছ 5 কৰিব পাৰিব 5 প্লাছ 5 কৰিব পাৰিব ছিংগল নম্বৰ এডিশ্যন তেওঁ যোগ যোনটো অংক সেইটো কৰিব পৰা হয় ঠিক আছে তাৰপিছত তেওঁক যদি ছাবট্ৰেকশ্যন দিয়া হয় প্ৰথম অৱস্থাত শিশুজনে কৰিবলৈ নোৱাৰিব যোনটো তেওঁ এডিশ্যন কৰিব পাৰে নিজে কৰিব পাৰে উইদাউট এনিৱানছ হেল্প উইদাউট এনি নলেজেবল পাৰ্চনছ হেল্প এই যোনটোত থাকিব নিজে যোনটো কৰিব পাৰে এডিশ্যনটো কৰিব পাৰিলে এই যোনটোত পৰিব সেইখিনি ঠিক আছে তাৰপিছত যোনটো ছাবট্ৰেকশ্যন এজন শিক্ষকে কৰিব দিলে বিয়োগৰ অংক এটা যদি কৰিব দিয়ে সেই অংকটো শিশু বা ষ্টুডেণ্টজনে কৰিব পৰা নাই সেই ক্ষেত্ৰত কি হ'ব শিক্ষকজনে তেওঁক সহায় কৰিব তেওঁক গাইড কৰিব যে বা দুটা নম্বৰে যোগ প্ৰথমতে ছিংগল নম্বৰৰ এডিশ্যনটো শিকিলে 5 প্লাছ 5 হওক 7 প্লাছ 2 হওক এনেকৈ শিকিলে কিন্তু যদি 15 প্লাছ 13 যদি দিয়ে বা 16 প্লাছ 18 যদি দিয়ে তো তেনেকুৱাটো কৰিব নোৱাৰে তাৰপিছত তেওঁ কাৰ সহায় ল'ব যে এজন শিক্ষকৰ সহায় ল'ব বিদ্যালয়ত থাকিলে এজন শিক্ষকৰ সহায় ল'ব ঘৰত যদি থাকে মাক দেউতাকৰ সহায় ল'ব বা ঘৰুৱা শিক্ষকৰ সহায় ল'ব হয়নে সেই যেতিয়া এজন শিক্ষকে দেখাই দিব যে দুটা নম্বৰৰ কাউণ্টিং কিদৰে কৰে যোগ কিদৰে কৰে তাৰ পিছত তেওঁ কৰিব পৰা হৈ যাব ঠিক আছে আৰু সেই কৰিব পৰা যে হ'ব কৰিব পৰা হোৱাৰ পিছত যোনজন সহায়ক সেইজনে আৰু নেক্সট বাৰ তেওঁ সহায় নকৰে সেই জোনটোত কি হ'ব এই জোনটোলে আহিব যোনটো জোনত তেওঁ নোৱাৰাৰ সময়খিনিৰ জোনটো হৈছে এই জোনটোক আমি যোনটো নোৱাৰে বা বেলেগ এজনে হেল্প কৰে সেইটোক আমি বুজাওঁ জেডপিডি যোনটো বুলি ক'লো আমি জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট এইখিনিত সহায়তহে তেওঁলোকে কিবা এটা নোৱাৰা কাম এটা কৰিব পাৰিব আৰু তেওঁলোকৰ যোনটো কৰিব পৰা ক্ষমতা এইখিনিলৈকে বৃদ্ধি পাব উইথ সামৱানছ হেল্প বুজি পাইছে এই জোনটোকে আমি জেডপিডি বুলি কওঁ অৰ্থাৎ যোনটো পাৰা আৰু নোৱাৰাৰ বা বেলেগৰ সহায়ত পাৰাৰ যোনটো গ্যাপ যোনটো ডিফাৰেন্স সেইটোক ওকে বুজি পাইছে এইটো ওকে এইখিনিতে এটা কথা কৈ লওঁ যে আমাৰ এতিয়া আপোনালোকে ক্লাছসমূহ চাই আছে যোনটো স্কৰডেমি এপ্লিকেশ্যন সেইটোত চাই আছে তো স্কৰডেমিৰ আমাৰ বিভিন্ন কোৰ্চেছ হৈ আছে আমাৰ পেইড কোৰ্চেছ যোনবিলাক হৈ আছে যোনবিলাক আহিবলগীয়া কম্পিটিটিভ এক্সাম যেনেকৈ আপোনাৰ এডিআৰই হওক চিটেট আছাম পুলিচ জিটি পিজিটি আছাম ফৰেষ্ট এইবিলাকৰ আপুনি লাইভ ৰেকৰ্ডেড টেষ্ট চিৰিজ এই গোটেইবিলাক পাই যাব বা ডাউট ক্লিয়াৰিং ছেশ্যনো থাকিব তো গোটেই কমপ্লিট এটা নোটছো আপোনালোকে পাই যাব চ' আপুনি যদি ভাবিছে কিবা এটা এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰি আছে আৰু আপোনাক এটা গাইডেন্সৰ দৰকাৰ হয় আপুনি আমাৰ যোনটো এপ্লিকেশ্যন আছে স্কৰডেমি সেইটোত আপোনালোকে চাব পাৰে কি কোৰ্চেছ আছে কেনে ধৰণৰ আছে যদি ইন্টাৰেষ্টেড হয় আৰু আপোনালোকৰ যদি কোনোবাই এনে ধৰণৰ এক্সাম দিম বুলি ভাবিছে বা প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ লগতো আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে ইয়াত এটা নম্বৰ দিয়া আছে আপোনালোকৰ যদি কিবা কোৱেৰিজ আছে এই নম্বৰটোত কল কৰি সুধিব পাৰে ৰিগাৰ্ডিং দা কোৰ্চেছ ওকে চ' আপোনালোকৰ প্ৰিপাৰেচন যদি খুব ডিটেইলছত কাৰণ আমি ইউটিউবত অলপ সময় কাৰণে ভিডিঅ' লৈ আহোঁ তাত আমি ডেফ যোনটো ডিটেইলছ ডিছকাশ্যন আমাৰ খুব কম কৰা হয় PY কিউ কৰাওঁ আমি তাৰ লগতে কিছুমান কোৰ্চো মানে টপিকো ডিছকাশ্যন কৰোঁ কিন্তু কি হয় যে আমাৰ যোনটো কোৰ্চ আমি এভেইলেবল কৰিছোঁ তাত আমি একদম চিলেবাছ ৱাইজ ডিটেইলত টপিকসমূহ ডিছকাছ কৰি আছোঁ ঠিক আছে আপুনি যদি ভাবে আপোনাৰ কাৰণে এইটো হেল্পফুল হ'ব আপোনালোকে স্কৰডেমি এপ্লিকেশ্যনটো এবাৰ চেক কৰিব পাৰে ওকে সেইখিনি হৈ গ'ল থাৰ্ডটো হ'ব যে স্কেফল্ডিং ওকে ইয়াত দিয়া আছে কি হয় স্কেফল্ডিং মানেনো কি ইয়াত আছে স্কেফল্ডিং ইজ দ্য ছাপোৰ্ট প্ৰভাইডেড বাই টিচাৰ পেৰেণ্টছ অৰ পিয়াৰ to help a child learn a new concept. The support is gradually removed as the child becomes capable. অৰ্থাৎ স্কেফল্ডিং হৈছে শিশুক নতুন বিষয় শিকিবলৈ শিক্ষক অভিভাৱকে দিয়া সহায় শিশুটি সক্ষম হোৱাৰ লগে লগে এই সহায় ধীৰে ধীৰে আঁতৰোৱা হয় অৰ্থাৎ আমি যে চালো এইটো পেজত যে চালো ইয়াতে জেডপিজি যোনটোত আমি কি হয় বুলি ক'লো শিক্ষকে পেৰেণ্টছে যোনটো শিশুৱে নোৱাৰে সেইটো কৰিবৰ কাৰণে সহায় কৰে এই যোনজন ব্যক্তিয়ে সহায় কৰিব তাকে আমি কি বুলি ক'ম স্কেফল্ডিং বুলি ক'ম বুজি পাইছেনে স্কেফল্ডিং বুলি আমি কাক ক'ম যোনটো জেডপিডি জোন আছে আমাৰ তাত যোনজন ব্যক্তিয়ে সহায় কৰে সেইজন হ'ব পাৰে টিচাৰ হ'ব পাৰে এজন
তাৰ পিছত পেৰেণ্টছ হ'ব পাৰে বা কোনোবা মোৰ নলেজেবল পাৰ্সন হ'ব পাৰে যাক আমি MKP বুলি কওঁ মোৰ নলেজেবল পাৰ্সন হ'ব পাৰে লগতে কোনোবা পিয়াৰ হ'ব পাৰে কোনোবা সহপাঠী হ'ব পাৰে এই ZPG যোনে সহায় কৰে এইবিলাকৰ ভিতৰত সেইটোকে আমি সেই হেল্পটোকে আমি কি বুলি কম স্কেফোল্ডিং বুলি কম ঠিক আছে বুজি পাইছে এইখিনি আৰু স্কেফোল্ডিং কেতিয়ালৈকে থাকে বুলি কৈছে যেতিয়ালৈকে এজন শিশুৱে এজন ছাত্ৰই নিজে সেই কামটো কৰিব পৰা হৈ নাযায় তেতিয়ালৈকে হেল্পটো থাকিব যেতিয়া নিজে কৰিব পৰা হৈ গ'ল যেনেকৈ মই এক্সাম্পল হিচাপে দিছিলোঁ যে দুটা নম্বৰৰ যোগ কেনেকৈ কৰে সেইটো জনা নাছিল শিক্ষক এজনে সহায় কৰিলে তাৰপিছত শিশুজনে কৰিব পৰা হৈ গ'ল তাৰপিছত নেক্সট নিজে কৰিব তাত কোনো তেখেতৰ স্কেফোল্ডিঙৰ প্ৰয়োজন নহ'ব অৰ্থাৎ কোনোবাই তেওঁক হেল্প কৰিব সেইটোৰ দৰকাৰ তেওঁলোকৰ নহ'ব অ'কে বুজি পাইছে এইখিনি তাৰপিছত ইয়াত দিছে যে ৰোল অফ লেংগুৱেজ বুলি ক'লে ভাষাৰ ভূমিকা ঠিক আছে ভাষাই কিদৰে এজন ব্যক্তিৰ লাৰ্ণিঙত সহায় কৰে সেইটো দিয়া আছে যে লেংগুৱেজ ইজ দ্য most important tool for the cognitive development children use language to communicate think and solve problems ইয়াত দিছে যে এজন শিশুৰ যোনটো সংজ্ঞানাত্মক বিকাশ সেইটো কিহৰ সহায়ত হয় বুলি কৈছে যে ল্যাঙ্গুৱেজে আমাৰ যোনটো কগনিটিভ ডেভেলপমেন্ট সংজ্ঞানাত্মক বিকাশ বুলি কওঁ বা জ্ঞানীয় বিকাশ বুলি কওঁ সেইটোত ল্যাঙ্গুৱেজে এটা ডাঙৰ ৰোল প্লে কৰে বুলি কৈছে ঠিক আছে তো সেই ৰোলটো কেনে ধৰণৰ হ'ব পাৰে যে ইয়াত children use language to communicate think and solve problems set কৈছে যে এজন শিশুৱে কি কাৰণত মানে ল্যাঙ্গুৱেজ ইউজ কৰে বুলি কৈছে problem solving ৰ কাৰণে ইউজ কৰিব পাৰে কমিউনিকেট কৰিবৰ কাৰণে ইউজ কৰিব পাৰে ঠিক আছে এতিয়া আপুনি যেনেকে আপুনি এটা ক্লাস মই যেনেকে কৰাই আছো আমি কিহৰ থ্ৰু লাৰ্নিং টু শেয়াৰ কৰিছো থ্ৰু one language হয়নে এটা ল্যাঙ্গুৱেজৰ সহায়ত মই আপোনালোকক বুজাইছো আপোনালোকে শুনি হেতু বুজিছে ওকে আপুনি কিবা এটা পঢ়িছে সেইটোতো এটা আপুনি এখন কিবা এটা ভাষাৰ কিতাপ পঢ়িব ইংলিশে হওক হিন্দী হওক অসমীয়া হওক হয়নে তাত আপুনি ল্যাঙ্গুৱেজৰ ইউজ হ'ল যিকোনো কথাত আপুনি শিক্ষক এজনে আপোনাক এটা ক্লাছৰুমত ক্লাছ লৈ আছে কোনবা এটা ল্যাঙ্গুৱেজ পাৰ্টিকুলাৰ ইউজ কৰিছে সেইটো কমিউনিকেশ্যন হ'ল তাৰ দ্বাৰা আপোনাৰ নলেজ যোনখিনি গেইন হ'ল তো সেই ধৰণে যোনটো ভাষা সেইটোৱে মানুহৰ যোনটো জ্ঞানীয় বিকাশ বা কগনিটিভ ডেভেলপমেন্ট তাত হেল্প কৰে বুলি কৈছে তো ল্যাঙ্গুৱেজ যিকোনো হ'ব পাৰে কিন্তু সেই তাৰ সহায়ত আমাৰ যোনটো লাৰ্নিং ডেভেলপমেন্ট সেইটো খুব বেছি হয় বুলি কৈছে আৰু এটা যোনটো ল্যাঙ্গুৱেজে সেই মানে খুব বেছি এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে বুলি কৈছে ওকে ওকে এইখিনিলে যোৱাৰ আগতে আৰু এটা কথা ডিসকাস কৰি লওঁ ওকে ডিসকাস কৰি লওঁ বস্তুটা যে ভাইগস্কিৰ যোনটো থিওৰি তাত কি বুলি কৈছিলে যে তেওঁ 3 টাইপস অফ স্পিচৰ কথা কৈছে ঠিক আছে এজন ব্যক্তিৰ তিনি ধৰণৰ স্পিচ থাকে বুলি কৈছে তো ফাৰ্ষ্টৰটো হৈছে যোনটো পাব্লিক স্পিচ তাৰ পিছত আহিলে যে 2 নম্বৰটো হৈছে যে প্ৰাইভেট স্পিচ ডিটেইলছ সমূহ চাম তাৰ পিছত দিছে যে ইন্টাৰনেল অৰ সাইলেন্ট স্পিচ অৰ্থাৎ তেওঁ তিনি ধৰণৰ স্পিচৰ কথা কৈছে যে এটো নম্বৰ 1 এটো 2 আৰু এটো 3 এই যোনবিলাক পাব্লিক স্পিচ বুলি কৈছে সেইবিলাকক আমি কি বুলিও ক'ব পাৰো সেইবিলাকক আমি সোশিয়াল স্পিচ বুলিও ক'ব পাৰো সোশিয়াল স্পিচ ওকে এটুক সোশিয়াল স্পিচ বুলি আমি কিয় কৈছো যে এই ফাৰ্ষ্টৰ যোনটো পইণ্ট আছে স্পিচৰ ক্ষেত্ৰত সেইটো হৈছে যে আমি যেনেকৈ কমিউনিকেট কৰো মই এটা কথা কৈ আছো আপোনালোকে শুনিছে হেতু সোশিয়াল স্পিচ আপুনি বেলেগ এজন ব্যক্তিৰ লগত কথা পাতিছে আপুনি বজাৰলৈ গৈছে আপুনি কোনোবা এখন হস্পিটেলত গৈছে আপুনি কৰবাটো কৈছে যোনটো ল্যাঙ্গুৱেজ আপুনি পাব্লিকলি কমিউনিকেট কৰিবৰ কাৰণে ইউজ কৰিছে বা আপুনি নিজৰ ঘৰৰ মানুহৰ আগতে কথা পাতি আছে কিবা এটা টপিকত বা যিকোনো কথা তো সেইটো হ'ব আপোনাৰ সোশিয়াল স্পিচ আপুনি আন এজন ব্যক্তিৰ লগত হেতু কমিউনিকেট কৰি আছে কোনোবা এজন অপোজিট সাইডত আপোনাৰ মানুহ আছে তেওঁৰ লগত আপুনি ক'বৰ কাৰণে বা তেওঁৰ লগত আপোনাৰ নিজৰ কথা শেয়াৰ কৰিবৰ কাৰণে স্পিচ টু ইউজ কৰিছে হেতুক আমি কি ক'ব পাৰো পাব্লিক স্পিচ এক্সটাৰ্নেল স্পিচ অৰ সোশিয়াল স্পিচ বুলি ক'ব পাৰো ঠিক আছে তাৰ পিছত আহে যোনটো প্ৰাইভেট স্পিচ 2 নম্বৰটো হৈছে প্ৰাইভেট স্পিচ
2 নম্বৰটো কেনেকুৱা হয় এজন শিশু অৱস্থাত বেসিক্যালি এটো শিশু অৱস্থাত দেখা যায় যেতিয়া তেওঁ কিবা খেলি থাকে কিবা কৰি থাকে তো তেওঁ মুখেৰে কৈও থাকে মনত যোনটো ভাবিছে হেতু তেওঁ কৈও থাকে Suppose কিবা এটা পুতলাৰ লগত খেলি আছে পুতলাটোৰ লগত কমিউনিকেট কৰি থাকিব নিজে নিজে কৈ থাকিব হেতুক আমি কি ক'ব পাৰো প্ৰাইভেট স্পীচ বা পাৰ্সোনাল স্পীচ বুলি ক'ব পাৰো তো কেতিয়াবা অন্য ক্ষেত্ৰতো হয় নিজে নিজে কিছুমান কথা কৈ থাকে খেলি ধুলি থাকে নিজতে মগ্ন হৈ থাকে তেতিয়া নিজে কিবা কিবি ধৰণৰ কথা কৈ থাকে এটো কি কৰিছা এটো খাইছানে তুমি কিবা হৈছানে তেনেকে ধৰণে খেলি থাকে হয়নে তো হেতুক আমি ক'ব পাৰো যে প্ৰাইভেট স্পীচ হয় হেতু কি হয় শিশুজনে কাৰো লগত ডাইৰেক্ট কমিউনিকেট কৰা নাই নিজৰ মনৰ মাজতে ভাবিছে আৰু হেতু মুখেৰে উচ্চাৰণো কৰি আছে ঠিক আছে আৰু নেক্সট আহিলে যে সাইলেন্ট অৰ ইন্টাৰনেল স্পীচ যোনটো আমি ইন্টাৰনেল স্পীচ বুলিও ক'ব পাৰো সাইলেন্ট স্পীচ বুলিও ক'ব পাৰো লগতে কি বুলি ক'ব পাৰো ইনাৰ স্পীচ বুলিও ক'ব পাৰো তো হেতু আকৌ কেনেকুৱা ধৰণৰ ইনাৰ স্পীচ যেনেকৈ আমি প্ৰাইভেট স্পীচটো মনত ভাবিছে আৰু কৈও আছে হয়নে শিশুজনে কৈও আছে বেলেগে শুনাও পায় কোনোবা যদি ওচৰতে পাৰ হৈ গৈছে কিনো কৰি আছা বুলি সুধিব হেতু শুনাও পাইছে ঠিক আছে কিন্তু যোনটো প্ৰাইভেট ইনাৰ স্পীচ হয় হেতু আকৌ মনতে আমি ভাবো আমি বিশেষকৈ ডাঙৰ হোৱাৰ পিছত আমি বহুত কথা নিজৰ মনতে ভাবি থাকো হেতু আমি কাৰো আগত প্ৰকাশ নকৰো হয়নে কাৰোবাৰ পৰা খুব যদি খং উঠিছে আমি মনতে বকো আমি যদি ক'ব নোৱাৰো সেই ব্যক্তিজনক মনতে খুব বকো হয়নে তো তেনেকুৱা ধৰণৰ হয় যে আমি মনতে কিছুমান কথা ভাবি থাকো নিজকে কওঁ হেতু আমি কিন্তু বেলেগৰ আগত প্ৰকাশ নকৰো বেলেগে শুনিও নাপায় হেতুকে আমি কি বুলি ক'ব পাৰো ইনাৰ স্পীচ বুলি ক'ব পাৰো বিভিন্ন ক্ষেত্ৰত হয় আপোনাৰ কিবা যদি মানে এক্সপ্ৰেছ কৰিব আছে আমি যেনেকৈ সোশ্যাল এগৰাকী ব্যক্তি আমি সোসাইটি এখনত যিকোনো কথা ক'ব নোৱাৰো কিন্তু আমি নিজৰ মনতটো ভাবিব পাৰো কে একদম আজি মানে ইয়াৰ ওপৰত ইমান খং উঠিছিলে নহয় একদম পিটিব মন গৈছিলে মাৰিব মন গৈছিলে এনেকৈ আমি ভাবোনে নাই কেতিয়াবা খুব বেছি খং উঠিলে কিন্তু সেই মানুহজনৰ আগত কিন্তু আপুনি ক'বগে নোৱাৰে ডাইৰেক্ট মনতে মনতে ভাবিব এই একদম অফিচৰ বছ কোনোবা আছে বোলে ইমান জ্বলাই থাকে তো এনেকুৱা ধৰণৰ হয় জাস্ট এইটো এনে আৰু এটা এক্সাম্পল দিছো তেনেকুৱা ধৰণৰ হয় বা বেলেগৰ আগত আপুনি যে ৰাস্তা দি পাৰ হৈ গ'ল গাড়ী এখনে আপোনাৰ আগত একদম উল্টা পুল্টা কৰি দিছে আপোনাৰ মনতে বিৰাট খং উঠিব আপুনি কিন্তু গালিটো পাৰিব নোৱাৰিলে বা ভাল ক্ষেত্ৰতো হয় এই কাৰোবাক যদি আপুনি দেখিছে খুব বোলে ভাল লাগিছে ইমান ধুনীয়া ড্ৰেছ পিন্ধি আহিছে আপুনি মনতে ভাবিব কিন্তু হেতু ক'ব নোৱাৰে সবৰ আগত আপুনি প্ৰকাশ কৰি দিব নোৱাৰে তো হেতু কি হয় আমি ইনাৰ স্পীচ বুলি কওঁ হেতু মানে নিজৰ মনতে চলি থাকে বেলেগে শুনা নাপায় তো সেই থ্ৰী টাইপ অফ স্পীচৰ কথা তেখেতে কৈছিলে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত Okay, next হৈছে যে more knowledgeable person. More knowledgeable person মানে কি? যোনজন ব্যক্তিৰ পৰা আপুনি শিকে, যোনজন ব্যক্তিৰ আপোনাতকে অধিক জ্ঞান আছে, সেইজন আপোনাৰ পেৰেন্টস হ'ব পাৰে, আপোনাৰ শিক্ষকজন টিচাৰ হ'ব পাৰে, আপোনাতকে কোনোবা ডাঙৰ হ'ব পাৰে বা আপোনাতকে বয়সত কোনোবা সৰু হ'ব পাৰে, কিন্তু সেই অপজিট সাইডৰ ব্যক্তিজনৰ নলেজ আপোনাতকে বেছি আছে আৰু আপুনি তেওঁৰ পৰা শিকিছে। ঠিক আছে? তো হেতু কি হয়? মোৰ নলেজেবল পাৰসন অৰ্থাৎ MKO বুলি যে ক'লো, হেতু MKO, ওকে এটো এন নহয় MKO is a person who has greater knowledge or skill than the learner and help the learner acquiring new knowledge. Okay, যোন মানে কি বুলি কৈছে যে MKO হৈছে other, okay. ঠিক আছে হৈছে এনে ব্যক্তি যিজনৰ জ্ঞান বা দক্ষতা শিক্ষাৰ্থীতকৈ অধিক হয় বুলি কৈছে যিয়ে শিক্ষাৰ্থীক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰে নতুন জ্ঞান আহৰণ কৰা যোনজন ব্যক্তি আপোনাক সহায় কৰিব তাকে আমি কি ক'ব পাৰো more knowledgeable other বুলি ক'ব পাৰো MKO বুলি ক'ব পাৰো ঠিক আছে তো কি হ'ব যেতিয়া আপুনি কিবা এটা শিক্ষা ফৰ্মেল এডুকেশ্যন এটাই লৈছে আপুনি এজন ছাত্ৰ হয় ছাত্ৰী হয় আপোনাক এজন শিক্ষকে পঢ়াই আছে সেই শিক্ষকজন হ'ব more knowledgeable other বা আপুনি ঘৰতে আপোনাৰ মা দেউতাই কিবা এটা শিকাই আছে সেইটো ঘৰুৱা কথাই হ'ব পাৰে পঢ়াশুনাৰ ক্ষেত্ৰতো হ'ব পাৰে সেইটো হ'ব তেওঁ আপোনাৰ পেৰেন্টজন মা বা দেউতা হ'ব more knowledgeable others বা আপোনাৰ ঘৰত দাদা কোনবা আছে বা আছে তেওঁলোকে আপোনাক শিকাইছে that person will be known as more knowledgeable others ঠিক আছে বা ইয়াত আকৌ বয়সৰ কথা নাহে যে আপুনি ডাঙৰ হলেহে মোৰ নলেজেবল হ'ব কিছুমান ক্ষেত্ৰত কি হয় আমি জাস্ট সৰু এটা এক্সাম্পল দিও যোনবিলাক আমাৰ টেকনিক্যাল কথা যোনবিলাক মোবাইল ফোনে হওক ল্যাপটপ কম্পিউটাৰ এনেকুৱা ধৰণৰ ইউজেস বিলাকৰ ক্ষেত্ৰত কি হয় এজন ব্যক্তি বয়সত ডাঙৰ হলো সৰু বিলাকতকে কম জানে
ঘৰত যদি আপোনাৰ 9-10 বছৰীয়া 12 বছৰীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে আপোনাতকে বেছি স্মাৰ্টফোনটো ভালদৰে ইউজ কৰিবলৈ জানিব পাৰে বা ল্যাপটপটো ভালদৰে ইউজ কৰিবলৈ জানিব পাৰে আপুনি যদি তেওঁৰ পৰা কিবা এটা শিকিছে তেতিয়া আপোনাৰ মোৰ নলেজেবল পাৰসনজন সেই 12 বছৰীয়া 13 বছৰীয়া ল'ৰাজন হ'ব বা ছোৱালী গৰাকী হ'ব কাৰণ তেওঁৰ পৰা আপুনি শিকিছে তেওঁতকে আপোনাতকে নলেজ তেওঁৰ বেছি আছে হয়নে তো ইয়াত বয়সৰ কথা নাহে জ্ঞানৰ কথা আহে আপুনি যাৰ পৰা শিকিছে যোনজন গুৰু তেওঁকে আমি মোৰ নলেজেবল আদাৰ বুলি ক'ব পাৰো ঠিক আছে এই এনে ক্ষেত্ৰত আমি দেখো যে ঘৰত স্মাৰ্টফোন বিলাক যেতিয়া কিবা নতুন কিবা এটা ফিচাৰ্স কিবা এটা এড হয় তেতিয়া আমাৰ ঘৰৰ সৰু বিলাকে বেছি ভালদৰে জানে যে এই একদম পটাপট কৰি দিও আমি কোনে এই সৰু হলো সব জানে হয়নে তো তেনেকুৱা ধৰণৰ কথা হয় যে কোনোবা এজন ব্যক্তি আপোনাতকে বয়সত সৰু হলো তেওঁৰ জ্ঞানটো হয়তো বেছি হ'ব পাৰে তাৰ পৰা যদি আপুনি শিকিছে তেওঁক আমি মোৰ নলেজেবল আদাৰ বুলি জ্ঞান কৰিম ওকে বুজি পাইছে এইখিনি তাৰপিছত এডুকেশ্যনেল ইমপ্লিকেশ্যন অৰ্থাৎ এই থিওৰিটোৰ এডুকেশ্যনৰ ক্ষেত্ৰত কি কি গুৰুত্ব আছে যে চাওঁ যে লাৰ্নিং শুড বি কলাবৰেটিভ এই ভাইগস্কিৰ যোনটো থিওৰি তাতে কি কৈছে যে লাৰ্নিং শুড বি কলাবৰেটিভ শিক্ষণ সহযোগিতামূলক হ'ব লাগে বুলি কৈছে okay then this teachers should act as facilitator আমি হেতু জানোৱে যোনটো নিউ এডুকেশ্যন পলিচিজ আছে নতুন শিক্ষা পদ্ধতি বিলাকক শিক্ষক এজনৰ কি ভূমিকা থাকে যে পথ প্ৰদৰ্শক বা সহায়ক হিচাপে আমি ৰোল প্লে কৰো ঠিক আছে then to hold group discussion and peer learning should be encouraged active participation or karone ami active learning or kotha patu active participation or karone ki dorkar hoy ei group discussion peer learning sebilakor khub proyojon hoy to hetu utkhahito koribo lage boli koise then language should be used effectively in teaching juntu শিক্ষণৰ ক্ষেত্ৰত ভাষাৰ কথা তেওঁ খুব বাৰে বাৰে কৈছে যে ভাষাৰ সহায়ত শিকো আমি কমিউনিকেট কৰো সোসাইটিৰ কথা কৈছে তো ইয়াত দিছে যে ল্যাঙ্গুৱেজ শুড বি ইউজ ইফেক্টিভলি ইন টিচিং শিক্ষণত ভাষাৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিব লাগে বুলি কৈছে ঠিক আছে দেন টিচিং শুড ফোকাস অন দ্য লাৰ্নাৰ্স জেডপিডি কিহত ফোকাস কৰিব লাগে বুলি কৈছে জোন অফ যোনটো প্ৰক্সিমেল ডেভেলপমেন্ট হেতুৰ ওপৰত ফোকাস কৰা উচিত বুলি কৈছে ওকে যোনটো জনা নজনাৰ যোনটো ব্যৱধান এজন শিশুৰ বা ষ্টুডেন্টৰ তাৰ ফোকাস কৰিব লাগে বুলি কৈছে নেক্সট আছে যে হাইলাইট দ্য ইম্পৰ্টেন্স অফ সোশ্যাল ওকে এইখিনিও কথা এড আছে যে হাইলাইটস দ্য ইম্পৰ্টেন্স অফ সোশ্যাল ইন্টাৰেকশন সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ গুৰুত্ব বুজায় এক্সপ্লেইন দ্য ৰোল অফ ল্যাঙ্গুৱেজ ইন লাৰ্নিং promote the cooperative learning useful in classroom teaching এজন শিক্ষকক এই থিওৰিটোৱে কি দৰে সহায় কৰিব যে ক্লাসৰুম ইউজফুল ক্লাসৰুম টিচিং এটা কি দৰে আগবঢ়াব তাত সহায় কৰিব ওকে তো এইখিনি হৈ গৈছে আমি যোনটো টপিক ডিসকাস কৰিলো সেই টপিকটো আশা কৰো আপোনালোকে বুজি পাইছে ইয়াত কিছুমান মেইন কথাৰ কথা কৈছে যেনেকে জেডপিডিৰ কথা কৈছে তাৰপিছত মোৰ নলেজেবল পাৰসনৰ কথা কৈছে স্কেফোল্ডিঙৰ কথা কৈছে আৰু তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছে বুলি কৈছো তিনটা মেইন পইণ্টৰ ওপৰত তেওঁ গুৰুত্ব দিছে সোশ্যাল কালচাৰ আৰু ল্যাঙ্গুৱেজৰ ওপৰত তো ল্যাঙ্গুৱেজৰ কথা তেওঁ কি কৈছে স্পিচৰ কথা তেওঁ কৈছে যে থ্ৰী টাইপ অফ স্পিচ থাকে তো সেই স্পিচটো এটা সোশ্যাল স্পিচ হ'ব পাৰে তাৰপিছত আপোনাৰ যোনটো সেকেন্ডটো আছিল প্ৰাইভেট স্পিচ হ'ব পাৰে তাৰ 3 নম্বৰটো আছিল যে আপোনাৰ সাইলেন্ট স্পিচ বা ইনাৰ স্পিচ হ'ব পাৰে সেই স্পিচসমূহ আমি চালো কি দৰে তো আশা কৰিছো টপিকটো আপোনালোকৰ যোনখিনি কনফিউজন আছিল বা আপোনালোকে বুজি পোৱা নাছিল সেইখিনি ক্লিয়াৰ হৈছে তো এতিয়া আমি ডিসকাস কৰিম কিছুমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এটো এই টপিকটোৰ লগত ৰিলেট হ'ব নহব পাৰে কাৰণ এইখিনি যোনখিনি প্ৰিভিয়াস ইয়াৰৰ পেডাগজিৰ কোৱেশ্চন তাৰ পৰা মই লৈছো তো চাব যে ফাৰ্ষ্ট কোৱেশ্চনটো কি বুলি দিছে যে an inclusive setup dash make reasonable accommodation as per the needs of other okay in an inclusive setup dash make reasonable accommodation as per the needs of the okay dash yat ki hobo pare yat ki jese in an inclusive setup kihor khetrot hobo pare parents or khetrot to nohoy learning or kotha koise hoy na needs or kotha koise student or etu nohoy তাৰপিছত দিছে স্কুল এণ্ড ষ্টুডেণ্ট ইন এন ইনক্লুসিভ সেটআপ স্কুল মেক্স ৰেসপন্সিবল ওকে এইটো হ'ব যেন লাগিছে হয়নে চকচোন কোনটো হ'ব যেন লাগিছে ইয়াতে যোনটো দিছে স্কুল আৰু ষ্টুডেণ্ট এন ইনক্লুসিভ সেটআপ ইয়াত যদি আমি লিখো স্কুল মেক্স ৰিজনেবল একমোডেশন এজ পাৰ দ্য নিডস অফ দ্য students আমি কিহৰ needs সমূহ চাব লাগে কিহৰ ওপৰত আমি
সেটআপটো কৰিব লাগে এজ পাৰ দ্য নিডছ অফ দ্য ষ্টুডেণ্টছ আমি কওঁ যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছৰ কথা কওঁ কি প্ৰয়োজন আছে তেওঁলোকৰ সেইমতে শিক্ষাদান পদ্ধতি প্ৰক্ৰিয়া হ'ব লাগে বুলি কওঁ তো এখন স্কুলে কি কৰিব লাগে এজন ষ্টুডেণ্টসকলৰ যোনখিনি প্ৰয়োজন আছে সেই অনুপাতে সেটআপ কৰিব লাগে বুলি কৈছে ওকে তো ইয়াৰে যোনটো অপশ্যন বি সেইটো কাৰেক্ট হ'ব নেক্সটটো চাওঁ নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে ষ্টুডেণ্টছ হেভিং okay yet there are such students having dash face persistent challenges in reading the text and comprehending the long passages পঢ়াৰ ক্ষেত্ৰত যোনটো সমস্যা তেওঁলোকে ফিল কৰে বা তেওঁলোকৰ আছে হেতুক আমি কি বুলি কওঁ কি থাকিলে পঢ়াৰ ক্ষেত্ৰত ৰিডিংৰ ক্ষেত্ৰত প্ৰবলেম ফেস কৰে এজন শিশুৱে ইয়াত দিছে cerebral palsy এটোটো নহয় ডিসক্যালকুলিয়াটো কি হ'ব এটোটো আপোনাৰ ব্ৰেইনৰ যোনখিনি মানে সমস্যা থাকে সেইখিনি লগত জড়িত ডিসক্যালকুলিয়াটো কিহৰ লগত জড়িত এটো হৈছে ম্যাথছ ক্যালকুলেশনৰ লগত জড়িত ডিসলেক্সিয়াটো হ'ব ডিসলেক্সিয়া যোনটো পইণ্ট হেতু ৰিডিং ল্যাঙ্গুৱেজৰ লগত জড়িত পঢ়াৰ ক্ষেত্ৰত ইয়াতে কি হয় এটো লোকোমোটৰ ডিসেবিলিটিটো খুজকঢ়াৰ মানে চলাফুৰা হাৰৰ যাৰ সমস্যা আছে সেইবিলাকৰ লগত ৰিলেটেড তো যোনটো ডিসলেক্সিয়া আছে হেতুত কি হয় মানে ষ্টুডেন্ট এজনে আখৰবিলাক মানে খেলি মেলি যেন দেখে পঢ়াৰ ক্ষেত্ৰত ডিফিকাল্টিজ ফেস কৰে সাপোজ আপুনি উল্টাকে লিখিব পাৰে বি টু আপোনাৰ ডি বুলি লিখিব পাৰে হয়নে তেনেকে সি টু এনেকে নিলিখি এনেকে লিখিব পাৰে বি টু আপোনাৰ এনেকে নিলিখি এনেকে লিখিব পাৰে তো পঢ়াৰ ক্ষেত্ৰত লিখাৰ ক্ষেত্ৰত হেতু মানে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত তেওঁ প্ৰবলেম ফেস কৰে হেতুক আমি কি বুলি কম ডিসলেক্সিয়া ওকে নাম্বাৰ C2 হৈছে কারেক্ট অপশন 3 নম্বৰটো দিছে যে ইন এ ক্লাস হ্যাভিং লার্নার্স উইথ ডাইভার্স নিড এ টিচার শুড নট প্রোভাইড অপশনস ফর ডাইভার্স ক্লাস এটাত কিহৰ অপশন দিব নালাগে বুলি কৈছে নট বুলি কৈছে ওকে সো ইয়াত দিছে প্ৰেজেন্টেশন এন্ড কন্টেন্ট তো ইম্পৰ্টেন্ট হয় এটা ক্লাছৰুমত লাৰ্নাৰ্ছৰ কাৰণে ডাইভাৰ্স থিংকিংৰ কাৰণে ওকে ইয়াত দিছে যে কমিউনিকেশন এন্ড এক্সপ্ৰেশন দিস ইজ অলসো ইম্পৰ্টেন্ট perspectives on information এটো ইম্পৰ্টেন্ট যদি ডাইভাৰ্স আপুনি নিড ফুলফিল কৰিব লাগে এই গুটেকিটাই ইম্পৰ্টেন্ট হয়নে ইয়াত যোনটো fourth point to দিছে ডি নম্বৰত stereotyping the learners এইটো হ'ব কারেক্ট অপশন stereotyping মানে কি stereotypes বুলি যে আমি কওঁ সেইটো মানে নো কি ইয়াত দিছে যে stereotyping learning যদি not বুলি কৈছে ন ডাইভাৰ্স নিডস বিলাক ফুলফিল কৰিব কাৰণে এজন লাৰ্নাৰজৰ আমি এটো কৰিব নালাগে বুলি কৈছে ঠিক আছে stereotyping মানে কি যোনটো ডিফাৰেন্সিয়েট কৰো এখন সোসাইটিয়ে ৰোল ডিসাইড কৰে এগৰকে ছোৱালী এটা লৰা মেল ফিমেল হিচাপত ৰোল ডিসাইড কৰে যে ছোৱালীয়ে এইবোৰ কামহে কৰিব পাৰে লৰাই এইবোৰ কাম কৰিব নোৱাৰে বা লৰাই এইবোৰ কাম কৰিব ছোৱালী এইবোৰ কাম কৰিব নোৱাৰে হেতু কোটো লিখা ধৰণে নাথাকে কিন্তু এখন সোসাইটিত বসবাস কৰিলে এনেকুৱা কিছুমান মানে নীতি নিয়ম বা ৰোল কিছুমান ফলো কৰিব লাগে এজন ব্যক্তিয়ে হয়নে যেনেকৈ আমি দেখো জেনাৰেলি আমি এটা কথা শুনো যে লৰাই নাকান্দে কোট লিখা আছে লৰাই নাকান্দে কোটোটো লিখা নাই এটো কোনে ডিসাইড কৰিছে সোসাইটি এখনে ডিসাইড কৰিছে এখন সমাজ এখনে ব্যৱস্থা এই আগৰ পৰা চলি আহিছে লৰাই কান্দিলে বেয়া দেখে লৰাই নাকান্দে এটো কি হ'ব স্টেৰিঅটাইপিং কনসেপ্ট হ'ব যে আমি ডিভাইড কৰিছো লৰা ছোৱালী এজনীয়ে যদি বাইক এখন চলাইছে ছোৱালীয়েনো বাইক চলাই ঘূৰি ফুৰেনে তো সেইটো যোনটো হ'ল সেইটো কি হ'ব স্টেৰিঅটাইপিং কনসেপ্ট তো যোনটো এখন সোসাইটিয়ে কিবা নীতি নিয়ম হিচাপে ডিভাইড কৰিছে লৰা আৰু ছোৱালীৰ মাজত হেতুক আমি ক'ব পাৰো স্টেৰিঅটাইপিং ওকে Next to this is which of the following has not been promoted by the National Education Policy NEP 2020 in the context of education of students with disabilities. Okay, not বুলি কৈছে ইয়াতো not শব্দটো আমি মনত ৰাখি পিনে আনসাৰটো বিচাৰিব লাগিব 2020 যোনখন NEP হেতুৱে কিহৰ ডিসেবিলিটি থকা ষ্টুডেন্টৰ ক্ষেত্ৰত কি নালাগে বুলি কৈছে appropriate infrastructure to লাগিব এটো correct one-on-one teachers and tutors one-on-one মানে যোনটো individual difference অত আমি individual attention দিয়া কথা কৈছে compulsory special education
এইটো নহয়, এইটো কাৰেক্ট অপশ্যন। সুইটেবল টেকনলজিকেল ইণ্টাৰভেনশ্যন এইটোতো লাগিব। যে নট বুলি কৈছে সেইটো হৈছে যে স্পেচিয়েল এডুকেশ্যন নালাগে বুলি কৈছে। কাৰণ কি হয়, আমি জানো যে নতুন যোনবিলাক এডুকেশ্যন পলিচিজ আছে, NEPs আছে, সেইবিলাকে কিহৰ ওপৰত ফ'কাছ কৰিছে? ইনক্লুচিভ এডুকেশ্যন। ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত সেয়া কৰিছে, ফ'কাছ কৰিছে। অ'কে, ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত ফ'কাছ কৰিছে। তো ইয়াত ইনক্লুচিভ এডুকেশ্যন মানেনো কি? এতিয়া ইনক্লুচিভ এডুকেশ্যন মানে কি বুজায়? ইনক্লুচিভ এডুকেশ্যন যোনটো ৱৰ্ড, যোনটো আমাৰ নতুন NEP নেশ্যনেল এডুকেশ্যন পলিচিয়ে হওক, বাকীবিলাকত মেনশ্যন আছে যে নিউ যোনটো টিচিং টেকনিক হ'ব লাগে বা নিউ টিচিং যোনটো প্ৰচেছ হ'ব লাগে, সেইটোত ইনক্লুচিভ এডুকেশ্যন হ'ব লাগে। ইনক্লুচিভ এডুকেশ্যন মানে কি? যে সকলোবিলাকক আমি একেলগে আগবঢ়াই নিব লাগে। অৰ্থাৎ এটা ক্লাছৰুমত সকলো ধৰণৰ ষ্টুডেণ্টে পঢ়িব পৰাৰ যোনটো পাৰ্মিশ্যন, সেইটোক বুলি আমি ক'ব পাৰোঁ। যেনেকৈ কিছুমান ষ্টুডেণ্টৰ ডিজেবিলিটি আছে, হিয়াৰিং ডিজেবিলিটি আছে, দেখাৰ ক্ষেত্ৰত, কথা কোৱাৰ ক্ষেত্ৰত, শুনাৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম আছে বা ADHD কিবাও প্ৰব্লেম থাকিব পাৰে, ডাউন চিণ্ড্ৰম থাকিব পাৰে, তো সেনেকুৱা ধৰণৰ ষ্টুডেণ্টক আমি ডিফাৰেঞ্চিয়েট কৰিব নালাগে বুলি কৈছে। উইথ দ্য নৰ্মেল ষ্টুডেণ্টছ দে কেন read, they can sit and they can come to a normal school with the other normal students. অৰ্থাৎ বাকী নৰ্মেল যোনবিলাক ল'ৰা ছোৱালীয়ে যিদৰে এখন স্কুললৈ যায়, বিদ্যালয়ত এডমিশ্যন লয়, একেটা ক্লাছৰুমত বহি পঢ়ে, বাকী এই যোনবিলাক স্পেচিয়েল নীড থকা ষ্টুডেণ্টছ আছে, সেইবিলাককো আমি তেখেতসকলৰ নৰ্মেল ষ্টুডেণ্টৰ লগতেই বহাই পেলাই আমি শিক্ষা প্ৰদান কৰিম বুলি কৈছে। তো সেইকাৰণে যদি আমি সেই কনচেপ্টটো যদি আমি মনত ৰাখোঁ যে ইনক্লুচিভ এডুকেশ্যনত ফ'কাছ কৰিছে, তো এইটো কি হ'ব? কম্পালচাৰী স্পেচিয়েল এডুকেশ্যন। এইটো দৰকাৰে নাই, স্পেচিয়েল এডুকেশ্যনৰ কথাটো কোৱাই নাই, কাৰণ কৈছে যে আমি স্পেচিয়েল নীডছ থকা ষ্টুডেণ্টক একেলগে আমি পঢ়োৱাৰ কথা কৈছে। অ'কে, নেক্সটটো চিলড্ৰেন লাৰ্ণ বাই কিহৰ দ্বাৰা শিকে বুলি কৈছে? ৰিডিং, লিছনিং, ছিইং এণ্ড ডুইং। অ'কে, চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াত কিহৰ দ্বাৰা শিকে? ৰিডিঙৰ দ্বাৰাও শিকে, লিছনিঙৰ দ্বাৰাও শিকে, ছিইং দেখা পায়ো শিকে, ডুইং নিজে যেতিয়া এক্টিভিটি কৰে তাৰ দ্বাৰাও শিকে। চ' ইয়াৰ কোনটো কাৰেক্ট অপশ্যন হ'ব? অপশ্যন ডিত গোটেইকেইটা আছে, 1 2 3 4 গোটেইকেইটা। তো অপশ্যন ডিটো হ'ব কাৰেক্ট। অ'কে, নম্বৰ 6টো চাওঁ। নম্বৰ 6টোত কি দিয়া আছে? এ টিচাৰ শুড প্ৰমোট এক্টিভিটিজ হুইচ আৰ, অ'কে, ইয়াত দিছে যে এ টিচাৰ শুড প্ৰমোট এক্টিভিটিজ হুইচ আৰ এম্বিগিয়াছ। নহয়, এইটোতো হ'বই নোৱাৰে। এইটোৱে কি কৰে? কনফিউজন ক্ৰিয়েট কৰে। তো কালচাৰেলি এপ্ৰপ্ৰিয়েট, এক্সট্ৰিমলি, এইটো নহয়, এইটোও নহয়। এক্সট্ৰিমলি কমপ্লেক্স কিয় কৰিম? প্ৰমোট এক্টিভিটিজ কৰিলে এক্সট্ৰিমলি কমপ্লেক্স হ'লে তেওঁলোকেতো কৰিবই নোৱাৰিব, হয়নে? আৰু এইটো হৈছে কি হৈছে? যোনটো মানে কনফিউজন ক্ৰিয়েট কৰে। তো নেক্সটটো দিছে মিনিংলেছ। মিনিংলেছটো কোনোপধ্যে হ'ব নোৱাৰে। তো ইয়াত যোনটো দিছে টিচাৰ শুড প্ৰমোট এক্টিভিটিজ হুইচ আৰ কালচাৰেলি এপ্ৰপ্ৰিয়েট, অৰ্থাৎ কালচাৰেলি যোনটো মানে এপ্ৰপ্ৰিয়েট, যোনটো ভালদৰে ফিট হ'ব, সেইটোহে এক্টিভিটি মানে প্ৰমোট কৰিব লাগে বুলি কৈছে। কালচাৰেলি মানে সেইটো অকল যোনটো সংস্কৃতিৰ কথাই কোৱা নাই, পঢ়া শুনাৰ কালচাৰৰ ক্ষেত্ৰতো হ'ব পাৰে, লাৰ্ণিং বাই ডুইং কালচাৰৰ ক্ষেত্ৰতো হ'ব পাৰে। তো ইয়াতে আমি তেনেধৰণৰ এজন শিক্ষকে এক্টিভিটি প্লান কৰিব লাগে বা প্ৰমোট কৰিব লাগে বুলি কৈছে। অ'কে, অ'কে, নম্বৰ 7টো দিছে যে এ টিচাৰ শুড ডিজাইন এক্টিভিটিজ হুইচ প্ৰমোট। অকণমান চিমিলাৰ টাইপে কুৱেশ্যন হয়, কিন্তু এইটো বেলেগ এটা কুৱেশ্যন। টিচাৰে কেনেধৰণৰ এক্টিভিটি ডিজাইন কৰিব লাগে দিছে যে হোপলেছনেছ, এইটোতো নহয়। কনভাৰ্জেণ্ট আনচাৰ, কনভাৰ্জেণ্ট কেতিয়াও হ'ব নালাগে। ডাইভাৰ্জেণ্টৰ কথা কওঁ, বিভিন্নমুখী, বহুমুখী বা বিভিন্ন যোনটো কনচেপ্টে তেওঁলোকৰ ক্ৰিটিকেল থিংকিং আনে, আমি তেনেধৰণৰ এক্টিভিটিৰ কথা পাতোঁ, হয়নে? এইটো নহয়, কনভাৰ্জেণ্টটো নহয়। ইয়াত দিছে ডাইভাৰ্জেণ্ট থিংকিং, এইটো কাৰেক্ট হ'ব। মেমৰাইজেশ্যনৰ কথাটো আমি নকওঁৱেই, যোনটো মনত ৰাখি ৰোড লাৰ্ণিং এইবিলাকৰ কথা আমি ফ'কাছ নকৰোঁ। তো ডাইভাৰ্জেণ্ট থিংকিং এক্টিভিটি প্লেন কৰিব লাগে বুলি কৈছে। ডাইভাৰ্জেণ্ট থিংকিং এক্টিভিটি যেতিয়া প্লেন কৰিব, ষ্টুডেণ্টসকলৰ যোনটো ক্ৰিটিকেল থিংকিং ডেভেলপমেণ্ট হ'ব, সেইটো
হেটো ডেভেলপ হ'ব লগতে তেওঁলোকৰ কি হ'ব বিভিন্ন ধৰণে ক্ৰিটিকেল থিংকিং ডেভেলপ হ'ব লগতে কিছুমান গ্ৰুপ এক্টিভিটি কৰিব পিয়াৰ লাৰ্নিং হ'ব সো ইয়াতে যদি আমি ডাইভাৰ্জেন্ট থিংকিং কথা কওঁ হেটো আমি কাৰেক্ট হয় যদি এক্টিভিটি এটা প্ল্যান কৰোঁ বিভিন্ন ফালৰ পৰা যোনটো তেওঁলোকৰ জ্ঞানৰ বৃদ্ধি হয় বিকাশ হয় হেটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰোঁ ওকে নেক্সট according to the contemporary theories learning is primarily a dash activity কি হ'ব পাৰে ইয়াত দিছে কন্টেম্পৰেৰী যোনবিলাক থিওৰিজ আছে লাৰ্নিং কি এক্টিভিটি হয় মেকানিক্যাল এক্টিভিটি নেকি মেকানিক্যালটো একদম এটা সিস্টেমত চলি আছে সিস্টেমৰ লৰচৰ নহয় কিবা যদি বুজিও পোৱা নাই হেতু সিস্টেমৰ নহয় এটা সেটআপ কৰিলে হেতু মতে টিচাৰ চলি যাব হেনেকাটো নহয় মেকানিক্যাল কিটিও হ'ব নোৱাৰে বিহেভিয়ৰিষ্টিক কো নহয় পেসিভ টু মুঠেই নহয় আমি এভৰি টাইম আমি কিহৰ কথা কওঁ এক্টিভ লাৰ্নিং এক্টিভ লাৰ্নিংৰ কথা আমি কওঁ বাৰে বাৰে তো পেসিভটো তো কোনো পধ্যে নহয় এটো কি হ'ব সোশ্যাল ওকে according to contemporary theories learning is primarily social activity group learning যোনবিলাক আছে peer learning society লগত interaction কৰি বা activity কৰি যোনটো learn হয় হেতু ফোকাস কৰা হয় এই যোনবিলাক contemporary theory আছে তাতে ওকে নেক্সট টু দিছে যে এটা assertion আৰু reasoner question আছে কোৱেশ্চনটো ভালদৰে চাও এনে ধৰণৰ কোৱেশ্চন সিটেটৰ পেপাৰত খুব বেছি দেখা যায় তো assertionটো কি দিছে a teacher should facilitate the development of problem solving strategies among students okay কৰিব লাগে হয়নে problem solving যোনবিলাক strategies আছে হেবিলাক facilitate কৰিব লাগে তেনে ক্ষেত্ৰত সহায় কৰিব লাগে বুলি কৈছে বা দিছে ৰিজনটো কি দিছে problem solving strategies improve learning and foster critical thinking to হয় choose the correct option এই দুটাই কারেক্ট যেন লাগিছে ফেসিলিটেট কৰিব লাগে হয়নে লগতে কি হ'ব ক্রিটিক্যাল থিংকিং ফস্টার কৰিব লাগে মানে বেসি কৰিবলৈ চেষ্টা কৰিব লাগে তো ইয়াতে কি দিছে both a and r are true and r is the correct explanation of a এই যোনটো অপশন এ হেতুৱে কারেক্ট হ'ব both a এটা তো নহয় number 9 to হ'ব a okay last let's check the last one it is important to dash the misconceptions among students বিলাকৰ মনত থকা misconception to কি কৰিব লাগে ক্ৰিয়েট কৰিব লাগে নেকি misconception ভুল যেতিয়া আইডিয়া এটা কিবা কনসেপ্ট এটা আছে হেতু ক্ৰিয়েট কৰিব লাগে নি আৰু বেছিকে না লাগে ইগনোৰ কৰিব না লাগে ইগনোৰ কৰিলে তেওঁলোকে বুজিব কেনেকে শিকিব কেনেকে প্ৰমোট কৰিব না লাগে misconception to আৰু প্ৰমোট কৰিম নেকি আৰু বেছি হ'বলৈ ট্ৰাই দিম নেকি নকৰো এটো আমি কি কৰিম আইডেন্টিফাই কৰিম misconception যদি থাকে হেতু ষ্টুডেন্টছৰ মাজত হেতু আইডেন্টিফাই কৰি তাৰ আমি সলিউশন উলিয়াবলৈ ট্ৰাই কৰিম ঠিক আছে বুজি পাইছে এইটা কিবা আছিল যদি মানে কনসেপ্টসমূহ ক্লিয়াৰ হৈছে বুলি ভাবিছো Okay, so আজি আমি ডিসকাস কৰিলো যোনখিনি যোনটো টপিক ভাইগস্কিৰ টপিকটো ডিসকাস কৰিলো হেতুৰ ক্ষেত্ৰত আপোনালোকৰ কনসেপ্টসমূহ ক্লিয়াৰ হ'ল বুলি আশা কৰিছো লগতে কেইটামান খুব ইম্পৰ্টেন্ট যোনটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰস সেইখিনি আমি ডিসকাস কৰিলো লগতে কোৱেশ্চন কেইটাৰ লগতে আমি কনসেপ্টসমূহ অলপ ডিসকাস কৰি গৈছো হয়নে আশা কৰিছো এইখিনি দ্বাৰা আপোনালোকৰ অলপমানটো হেল্প হ'ব যে আপোনালোকৰ প্ৰিপাৰেচনত অলপমান হলেও হেল্প কৰিব তো নেক্সট এইখিনিলৈকে আছিল আজি ক্লাসটো 10টা আমি এমসিকিউ ডিসকাস কৰিলো এতিয়া কওঁ যে আগতেও কৈছো যে আমাৰ যোনখিনি স্কৰডমি যোনটো আছে এপ্লিকেশন তাত আমাৰ বিভিন্ন কোৰ্সেস চলি আছে যেনেকৈ ক'লো এডিআৰই সিটেট আসাম পুলিশ জিটি পিজিটি লগতে আসাম ফৰেষ্ট এইবিলাকৰ কোৰ্সেসসমূহ খুব ভালৰে চলি আছে আপোনালোকৰ যদি কিবা কোনোবাই যদি প্ৰিপাৰেচন কৰি আছে সেই ক্ষেত্ৰত আপোনালোকে ভিডিওটো শেয়াৰ কৰিব পাৰে যদি ভাবে যে এটা এক্সট্ৰা সাপোৰ্টৰ দৰকাৰ হ'ব গাইডেন্সৰ দৰকাৰ হ'ব সেলফ ষ্টাডি দি আপোনালোকে হয়তো ভালৰে আপোনাৰ প্ৰিপাৰেচনটো কৰিব নোৱাৰিব তো আপোনাক ভিজিট কৰিব পাৰে আমাৰ যোনটো স্কৰডমি এপ্লিকেশন আছে তাত আপোনালোকে ভিজিট কৰিব পাৰে লগতে যোনটো এই নম্বৰ আছে 9181372998 এইটোত আপোনালোকে কন্টাক্ট কৰিব পাৰে আপোনালোকৰ কিবা কোৱেৰিজ আছে এই মানে যোনবিলাক কোৰ্স ৰিলেটেড যদি কিবা আপোনালোকৰ সুধিবলগীয়া আছে এই নম্বৰটোত কন্টাক্ট কৰিব আৰু যোনবিলাক কোৰ্স আমাৰ চলি আছে মানে তাত আমি খুব ডিটেইলছত মানে টপিকসমূহ ডিসকাস কৰি আছো লগতে কিছুমান কনসেপ্ট ওয়াইজ কোৱেশ্চন আনসাৰস ডিসকাস কৰি আছো একদম সিলেবাস মতে আমি এটা সিস্টেমেটিক ওয়েট গৈ আছো তো হেনেকে যদি আপুনি ভাবিছে যে প্ৰিপাৰেচনটো আপোনালোকৰ ভালৰে হওক তো আপোনালোকে জয়েন কৰিব পাৰে ইচ্ছা কৰিলে আৰু বাকি ডিটেইলছখিনি জানিবৰ কাৰণে আপোনালোকে এপ্লিকেশনটো ভিজিট কৰিব পাৰে ঠিক আছে
অ'কে চ' আজিৰ ক্লাছটো ইমানখিনিলৈকে আছিলে আপোনালোকৰ যদি কিবা থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে নেক্সট ক্লাছত আমি সেইখিনি চাবলৈ ট্ৰাই কৰিম আৰু লগতে আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন যদি কোনোবাই কৰি আছে তেওঁলোকৰ লগতো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টো ঠিক আছে আজিৰ কাৰণে ইমানখিনিয়ে আছিলে নেক্সট ক্লাছত আকৌ লগ পাম থেংক ইউ ছ' মাছ ফৰ জইনিং দ্য ছেশ্যন বাই বাই